মহামান্য আদালতৰ পৰা এটা ভাল খবৰ পাম। দুখীয়াই বিচৰা ধৰণে শাস্তি পাব, কেপিটেল পানিছমেণ্ট যিটো বিচাৰি আছোঁ আমি সকলোৱে, গতিকে সেইটোৱে পাম বুলি আশা লৈ পেলাই আজি ন্যায়ালয়ত আহিছোঁ। উকিলে কৈছে আপোনালোকৰ পক্ষ যে মৃত্যুদণ্ড বিচাৰিব, আপোনালোকেও নাই, এইটোতো হয়েই, তেওঁলোকৰ মৃত্যুদণ্ড প্ৰাপ্য তেওঁলোকৰ। আচলতে সেইটোৱে উকিলেও মানে অধিবক্তাৰ ফালৰ পৰাও সেইটো আহিছে আৰু তেওঁলোকে শুনানিৰ কালত সেইটো বিচাৰিছিলে বা তেনেকুৱা ধৰণৰ যুক্তি প্ৰদৰ্শন কৰিছিলে। আৰু আমিতো ভুক্তভোগী পৰিয়ালে তেনেকুৱা বিচাৰিম যাতে এটা দৃষ্টান্ত ভৱিষ্যতলৈ থাকি যায় যে এনেকুৱা দুখ কৰিলে এনেকুৱা ধৰণৰ শাস্তি পায়। এটা সমাজলৈ এটা সুন্দৰ বাৰ্তা যাব, কাৰণ এনেকুৱা ধৰণৰ অপকৰ্ম ইমান নৃশংস হত্যাকাণ্ড কৰাৰ পাছত যদি দুখীয়া শাস্তি নাপায় বা উচিত শাস্তি নাপায়, তেতিয়াহ'লেতো সমাজলৈ এটা বেয়া বাৰ্তা যাব। গতিকে সেইটোৱে আশা লৈ সকলোৱে আশা পালি আছে, আমিও সেই ভুক্তভোগী পিতৃ মাতৃও সেইটোৱে আশা পালি লৈ ইমান দিন জীয়াই আছোঁ যে দুখীসকলে উচিত শাস্তি পাব। সেই বস্তুটো আমাৰ এতিয়াও বোধগম্য এতিয়াও হোৱা নাই যে কি কাৰণে তেখেতলোকে অভিযুক্ত নহ'ল, দোষী সাব্যস্ত নহ'ল। গতিকে সেইটো ইয়াত আমাৰ ছেছন কোৰ্টত তেওঁলোকে দোষমুক্ত হ'ল, কিন্তু এটা পৰ্যায় আছে যে আমি হয়তো উচ্চ ন্যায়ালয়ত দ্বাৰস্থ হ'ব পাৰোঁ। আমাৰ অধিবক্তাই, চৰকাৰী পক্ষৰ অধিবক্তাই এইটো কথা কৈছেই যে তেওঁ মানে গভৰ্ণমেণ্টক, যিহেতু তেওঁ গভৰ্ণমেণ্ট মানে নিযুক্তি দিছিলে, গতিকে গভৰ্ণমেণ্টক তেখেতে এই হেৰিটোৰ যিটো মানে শুনানি মানে যিটো ভাৰ্ডিক্ট দিলে, সেই ভাৰ্ডিক্টটোত চেলেঞ্জ কৰি উচ্চ ন্যায়ালয়ৰ কাষ চাপিব লাগে বুলি মানে গভৰ্ণমেণ্টক জনাব। আলোচনা কৰিছে নেকি এতিয়া আপোনালোকে? সেইদিনাই অকণমান আলোচনা কৰিছিলোঁ, তেখেতৰ মনোভাৱটো জানিছিলোঁ আৰু আমাৰ মনোভাৱটো তেওঁক জনাইছিলোঁ। গতিকে তাৰপিছত এই দুদিনত একো কথা কোৱা নাই, আজিৰ দিনটোলৈ বাট চাইছোঁ। সেইটোৱেই। কিমান আশাবাদী আছে? 100% আশা লৈ পেলাই আমি আহিছোঁ, সদায় আশা লৈয়ে আহোঁ। এতিয়াও আজি যিহেতু 20 জনৰ এটা শাস্তি প্ৰদান কৰিব ন্যায়ালয়ে, সেইটো আশা লৈ আহিছোঁ। আৰু আমাৰ আশা আছে আৰু আমি বিশ্বাসো আছে যে ন্যায়ালয়ে আমাক এইটো ন্যায় প্ৰদান কৰিব। ঘোষণা হ'ব সকলোকেই তাৰমানে ধাৰা 302ৰ অধীনত দোষী সাব্যস্ত কৰিছে। এতিয়া আমি আশা ৰাখিছোঁ যে মূল দোষী যিকেইজন আছে, মূল দোষী কেইজনক অন্ততঃ ফাঁচীৰ হুকুম হ'ব বুলি আমি আশা ৰাখিছোঁ। আৰু কি হয় সেইটো আজি মহামান্য আদালতে কি কৰে তাৰ ওপৰত আমাৰ ভৱিষ্যতৰ কৰ্মপন্থা নিৰ্ভৰ কৰিব। 25 জন, বাকী 25 জনক তো সিদিনা 20 তাৰিখৰ যি ৰায়দান হ'ল তেওঁলোকক মুক্ত কৰালে, কিন্তু আমি এই ক্ষেত্ৰত সম্পূৰ্ণ সুখী নহয়। কাৰণ তেওঁলোকৰ ভিতৰতো দোষী ব্যক্তি আছিল বুলি আমাৰ ধাৰণা আছিলে আৰু আমাৰ অধিবক্তাসকলেও এই একে কথাই কৈছে। গতিকে আমি সেই ৰায়দানত যি 25 গৰাকীক দোষমুক্ত কৰা হ'ল সেইটো ক্ষেত্ৰত আমি সম্পূৰ্ণ সুখী নহয়। আৰু ইয়াৰ পিছত আমি তেওঁলোকৰ বিপক্ষেও কি কৰিব পাৰোঁ আমি সেইটো হয়তো পিছত আলোচনা বিবেচনা কৰিম আৰু আমাৰ অধিবক্তাসকলৰ লগতো আলোচনা কৰি পেলাই আমি পৰৱৰ্তী কাৰ্যপন্থা হাতত ল'ম।